চিলাৰায় নীলক বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰ আজিৰে পৰা 3 দিনে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম কোচ সন্মিলনৰ 36 সংখ্যক ৰাজ্যিক অধিৱেশন কোচ উন্নয়ন পৰিষদ গঠন পৃথকে কোচ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰদানৰ দাবী অসমৰ অন্যতম প্ৰধান প্ৰাচীনতম কোচ জনগোষ্ঠীৰ অনুষ্ঠান 1988 চনতে গঠিত সদৌ অসম কোচ সন্মিলনৰ 36 সংখ্যক ৰাজ্যিক অধিৱেশনখনি আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰৰ নীলক হাইস্কুলৰ খেলপথাৰৰ বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে যাক লৈ এক ওখন মাখল পৰিৱেশে বিৰাজ কৰিছে উদযাপনস্থলীত বিশ্ব সিংহ মহাৰাজ নৰনাৰায়ণ বিশ্ব মহাবী চিলাৰায় সহ্য বীৰ্য আৰু অতুল বিক্ৰমেৰে গৰিমা মণ্ডিত কোচ জনগোষ্ঠী সক্ৰিয় ভাষা কৃষ্টি সংস্কৃতি নৃত্য গীত সামাজিক ৰীতি নীতি সাজপাৰ অলংকাৰ আদিৰে সমৃদ্ধ কোচসকল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে জ্ঞাতিবৰ্গসকলৰ আটাইধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মূল তোৰণ মঞ্চ পতাকাবেদী ইফালে কোচ আৰু ৰাজবংশী জনগোষ্ঠীটো সম্পূৰ্ণ পৃথক কোচ কেতিয়াও ৰাজবংশী লোক নহয় বুলি মন্তব্য কৰি কোচসকল পূৰ্বৰ পৰাই যিহেতু জনজাতি গতিকে শীঘ্ৰেই ৰাজবংশীৰ পৰা কোচসকলক আঁতৰাই ৰাখি পৃথকে কোচসকলক জনজাতিকৰণৰ লগতে জনগোষ্ঠীৰ আৰ্থ সামাজিক উন্নয়নৰ স্বাৰ্থত এখন কোচ উন্নয়ন পৰিষদ গঠন কৰিবৰ বাবে অসম চৰকাৰক দাবী জনাইছে কোচ সন্মিলনৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াই আমি অভিভূত হৈছোঁ আৰু প্ৰকৃতাৰ্থত নীলক অঞ্চলত এনেধৰণৰ ৰাজ্যিক অধিৱেশন বা যিকোনো প্ৰতিষ্ঠান অনুষ্ঠান কেতিয়াও হোৱা নাছিল এয়া প্ৰথম আমাৰ অভিজ্ঞতা বুলি ক'ব পাৰি আৰু প্ৰথম অভিজ্ঞতা আমি বৰ সুন্দৰভাৱে মানে মসৃণভাৱে ৰাইজৰ পৰা সহযোগ লাভ কৰিছোঁ সকলো দলে বলে ওলাই আহিছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাওঁ বা সকলো অসমবাসীৰ ৰাইজে আমি জনাওঁ যে আমি কাৰো জনগোষ্ঠীৰ বিপৰীতে কাৰো জাতিৰ বিপৰীতে আমি বতাৰ অনুষ্ঠান নহয় আমিও যে অসমৰ আইৰ সন্তান আমি তাকে আমাৰ নিজৰ জাতীয় কৃষ্টি জাতীয় সংস্কৃতি ভাষা ইত্যাদি লৈ আমি মাত্ৰ প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে আমিও কোচ জনগোষ্ঠীৰ লোক আমাৰো নিজস্ব সুকীয়া শৈলী আছে ভাষা আছে লিখনি আছে সাহিত্য আছে সংস্কৃতি আছে সাজ পোছাক আছে খাদ্য সম্ভাৰ আছে বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি আছে সেয়া হয়তো ভৌগোলিক কাৰণত বিভিন্ন কাৰণত আমি হয়তো লোপ কৰাৰ উপক্ৰম ঘটিছে আমি হয়তো অধ্যয়ন কৰা নাই চৰ্চা কৰা নাই কিন্তু আমি চৰ্চা কৰাৰ সুবিধা পাইছোঁ নিজকে এজন কোচ সম্প্ৰদায়ৰ লোক বুলি আমি চিনাকি দিবলৈ সুবিধা এটা পাইছোঁ আমি পৰম সুখী আৰু অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতাৰ কথা মই পুনৰবাৰ নদোহাৰোঁ আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ আমি কাকো দিব পৰা নাই আমি সকলোকে অনুৰোধ জনাম যে নিজৰ অনুষ্ঠান বুলি ধৰি লৈ সকলোৱে আগবাঢ়ি আহক আমি পুনৰ কৈছোঁ যে আমি সকলোৱে সহযোগিতা আগবঢ়াওক আমাকো সমভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ক সমভাৱে আমি আজি আগবাঢ়ি যাওঁ ৰাইজৰ লগত হাত মিলাই আমি তাকে কামনা কৰিম আৰু সকলো ৰাইজকে আমি পৰম কৃতাৰ্থ হৈছোঁ আপোনালোকক আপ্যায়ন কৰিবলৈ পাই আমি মাতিছোঁ আমাৰ যিসকল জনপ্ৰতিনিধি আছে আমি সেইসকলক মাতিছোঁ কাৰণ আমি অসমত দেখিবলৈ পাওঁ যে প্ৰত্যেক জনগোষ্ঠীক আজিলৈকে 10টা পৰিষদ দিছে ইতিমধ্যে কিন্তু আমাৰ এই কোচ জাতিটোক আজিলৈকে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই তাৰ বাবে মই অনুৰোধ জনাওঁ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত শৰ্মা দেৱলৈ বিশ্ব শৰ্মা দেৱলৈ কাৰণ আজি আমি বহুদিনৰ পৰাই দাবী জনাই আছিলোঁ কোচসকলক যিটো বিসংগতি হৈ আছে কোচ আৰু ৰাজবংশী সেইটো শুদ্ধ কৰিবলগীয়া ইতিহাস মূলে পূৰ্বপুৰুষৰ দৰে যে কোচ ৰজা আছিলে কোচ ৰাজ্য আছে সেই হিচাপে কোচ জাতি আছে কিন্তু আমি কোচ ৰাজবংশী নহওঁ আমি অকল কোচ মেঘালয়ত যদি চাবলৈ যাওঁ তেওঁলোকে 1947 চনতে জনজাতি হৈ গ'ল কোচ হিচাপে ৰাজবংশী হিচাপে নহয় যেহেতু সেন্সাছবিলাকত 1891তো লিখা আছে স্পষ্টভাৱে অকল কোচ নট ৰাজবংশী দে আৰ নট মংগোলিয়ান কাৰণ আমি কোচ বুলি ক'লে মংগোলীয় জনগোষ্ঠী তিব্বত বৰ্মী ভাষী আমাৰ নিজস্ব ভাষা কলা সংস্কৃতি সাজপাৰ গোটেইখিনি আছে আপোনালোকে নিজ চকুৰে দেখা পাইছে আজি ভাষা আছে নিজস্ব সাজপাৰ আছে এই পূৰ্বপুৰুষে পৰিধান কৰা যিবিলাক সাজপাৰ এটা কালাৰফুল আৰু বিশ্বই গোটেই জানে যে হয়তো এতিয়া আমি ৰজা নাই কিন্তু আমাৰ জনগোষ্ঠীটো আছে গতিকে এই জনগোষ্ঠীটোৰ সুৰক্ষাৰ দায়িত্ব হ'ল আমাৰ অসম চৰকাৰৰ আৰু লগতে আমাক কোচসকলকো সুকীয়াকৈ আমি যদি নিজক উন্নতি কৰিব বিচাৰোঁ যদি ডেভেলপমেণ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাকো এটা পৰিষদ লাগে কোচ আৰু সেই নামাকৰণে যিটো আমাৰ জাতিৰ নামাকৰণে কোচ উন্নয়ন পৰিষদ বুলি আমাক কোচসকলক দিয়ক জনজাতিৰ ক্ষেত্ৰত আমি তাহানিৰ পৰাই জনজাতি কিন্তু এইটো চৰকাৰে এটা আঁচনি হয় যদিও আমি জনজাতি কিন্তু আমাক জনজাতি কৰা নাই যদি ক্ৰাইটেৰিয়াৰ ফালৰ পৰা চাব বিচাৰে আমাৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে খোৱা বোৱা সাজপাৰ আমাৰ শাৰীৰিক অৱয়ব নম্বৰ 1 তাৰপিছত আমাৰ সাজপাৰ আমাৰ খোৱা খাদ্য আমাৰ চলন ফুৰণ থকা যিটো ব্যৱস্থা এই গোটেইখিনি
যিমান আছে তাতকৈ অধিক আছে ক্ৰাইটেৰিয়া যিবিলাক আছে সেইবিলাকতকৈ আমাৰ অধিক ক্ৰাইটেৰিয়া আছে ৩৫তম অধিৱেশনখনি নিলখ অঞ্চলৰে মানে হাইস্কুলত আমি 3 দিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ আজি প্ৰথম দিন ইতিমধ্যে 3-4টামান কাৰ্যসূচী আমাৰ অতিবাহিত আমি কৰিছোঁ আৰু ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা কমেও 400-500 আৰু কিছু আহি আছে পুৱানাহি প্ৰতিনিধি আৰু সাংস্কৃতিক দল সৈতে 500মান মানুহ আহি উপস্থিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈকে আৰু আমি আশা কৰোঁ যে অহাকালিলৈ আমাৰ সুকলমে কাৰ্যসূচীখিনি হ'ব আৰু আমি উজনি অসম বিশেষকৈ আমাৰ যিটো মূল সুঁতি তাৰমানে ব্ৰঞ্জী মতে আমি কোচ আমাৰ জাতিটো যে আমি আঁতটো বিচাৰি পোৱা নাছিলোঁ যেতিয়া আমি বুজি পালোঁ তেতিয়া আমি নামনি অসমৰ যিবোৰ আমাৰ ভূমিপুত্ৰ কোচসকল আছে তেওঁলোকৰ নিজস্ব চহকী এটা বানাধ্য সংস্কৃতি আছে ভাষা আছে সেইখিনিৰ লগত আমি উজনি অসমৰ মানুহখিনিক পৰিচয় কৰা আমাৰ জাতিক একত্ৰিত কৰি চৰকাৰৰ পৰা আমাৰ যিবোৰ পাবলগীয়া দাবী আছে য'ত কোচ জাতিৰ চাৰ্টিফিকেটৰ প্ৰব্লেম হৈ আছে সেইখিনি ঠিক কৰি ল'ব লাগে আমি আৰু জাতিটো একত্ৰিত কৰি জাতিটোক উন্নয়ন পৰিষদো আমাৰ প্ৰয়োজন আছে লগতে আমি গোটেই মানুহখিনি সংগঠিত হোৱা প্ৰয়োজন আছে নহ'লে আজিৰ যুগত মানে প্ৰতি জনগোষ্ঠীয়ে নিজৰ নিজৰ জাতিটোক লৈ যিমান আগবাঢ়ি গৈছে আমি সেই ক্ষেত্ৰত কোচসকল পিছ পৰি গৈছোঁ মই এই মঞ্চৰ পৰা সমগ্ৰ অসমৰ সকলো কোচ মানে জ্ঞাতি মানে বন্ধু বান্ধৱ আৰু ভাই ককাই জ্যেষ্ঠসকলক আহ্বান জনাওঁ যে তেখেতলোকে যাতে জাতি হকে চবে ওলাই আহে একত্ৰিত হয় এইখিনি আমাৰ আহ্বান মানে আমি চৰকাৰৰ ফালৰ পৰা মিনিষ্টাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনিশ পেগুকো আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগকো জনোৱা হৈছে তেখেতলোকে আহিব পাৰে নোৱাৰে সম্পূৰ্ণ কোৱা নাই তথাপি সময় সুযোগ হ'লে আহিব বিশেষভাৱে আমাৰ MP মহোদয় প্ৰধান বৰুৱা ডাঙৰীয়া তেখেতে আমাক সকলো দিশত সহায় সহযোগিতা আগবঢ়াইছে পৃষ্ঠপোষক হিচাপে থাকি পেলাই আৰু তেখেতৰ সহায়তে তেখেতৰ পৰামৰ্শতে আমি আটক ধুনীয়াকৈ অনুষ্ঠানটো সজাবলৈ বা মানে পৰিচালনা কৰিবলৈ আমি সক্ষম হৈছোঁ